নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল এক শৰণ হৰি নাম ধৰ্মৰ শ্ৰী মাধৱদেৱ পুৰুষেই লোক সমাজৰ প্ৰশিক্ষক নেকি? প্ৰথম কথা হ'ল নামঘোষা কাক বোলে? উত্তৰ ভাগ দিব বিচাৰিছোঁ। যি ঘোষাত মহাপুৰুষ শ্ৰী মাধৱদেৱ পুৰুষে কেৱল প্ৰভু ভগৱন্তৰ নামেৰে ঘোষণা কৰিছে, সেই শাস্ত্ৰখনিক নামঘোষা বোলে। নামঘোষাত মহাপুৰুষ শ্ৰী মাধৱদেৱৰ হৃদয়ৰ নিশ্চিত ভাৱ ৰাখি প্ৰকাশ পাইছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰচাৰিত এক শৰণ হৰি নাম ধৰ্ম শ্ৰী মাধৱদেৱ পুৰুষেই লোক সমাজৰ প্ৰশিক্ষক। তেওঁ সকলো ঘোষাতেই মই শব্দ ব্যৱহাৰ কৰিছে। ইয়াৰ অৰ্থ যদি মাধৱদেৱ পুৰুষে নিজেহে শৰণ, ভজন, প্ৰাৰ্থনা, তুতি, নমস্কাৰ, উপদেশ, শংকা, নিন্দা, বস্তু প্ৰকাশ আদি কৰিছে বুলি ধৰি লোৱা যায়, তেন্তে ঘোষা শাস্ত্ৰখন লোক কল্যাণমূলক শাস্ত্ৰ বুলি ধৰিব পৰা নহ'ব। কিন্তু গীতা শাস্ত্ৰত যেনেকৈ প্ৰভু ভগৱন্ত কৃষ্ণই অৰ্জুনক দিয়া উপদেশেই সমস্ত জগতৰ কাৰণে দিয়া উপদেশ বুলি ধৰা হৈছে, ঠিক তেনেদৰেই ঘোষা শাস্ত্ৰৰ ক্ষেত্ৰতো শ্ৰী মাধৱদেৱ পুৰুষৰ শৰণ, ভজন, তুতি, নিবেদন, কাকুতি আদি জীৱই নিজৰ বুলি ধৰিব লাগিব। পদভাগত কৈছে, আপুনি আচৰি কৰ্ম আনক শিকাই, এহিহে সিদ্ধান্ত গীতা ভাগৱতে কৈ। আপুনি আচৰি কৰ্ম আনক শিকাই, এহিহে সিদ্ধান্ত গীতা ভাগৱতে কৈ। সেয়েহে মহাপুৰুষজনাই যুগ যুগ পতিত হৈ থকা আত্মাবোৰে কেনেকৈ প্ৰভু ভগৱন্তৰ চৰণত শৰণ ল'ব, ভজন কৰিব, কাকুতি তুতি নিবেদন আদিৰ দ্বাৰা কেনেকৈ নিজক উপলব্ধি কৰি ভগৱন্তৰ চৰণত ভক্তি কৰিব, তাৰে নিদৰ্শন দাঙি ধৰিছে। ঘোষা গাই থাকোঁতেই পৰমেশ্বৰত দৃঢ় ভক্তি উপজে। প্ৰতিটো শাৰী বাক্যতেই প্ৰাঞ্জল ভাৱ আৰু ঈশ্বৰৰ মহিমাযুক্ত বিভিন্ন নামসমূহ প্ৰকাশ পাইছে। আহকচোন ঘোষাৰ মাজলৈ যাওঁ। যাদৱ যদুনন্দন, মাধৱ মধুসূদন, তুমি নিত নিৰঞ্জন নাৰায়ণ, তোমাৰ ললো শৰণ। ইবাৰ কৰোণাময় হৰি কমলাপতি, মোৰে নাচাৰিবা নাৰায়ণ, অৰুণ চৰণ তলে হৰি কমলাপতি, সৈতে সৈতে পখিলো শৰণ। ৰাম সৈতে সৈতে পখিলো শৰণ। হে যাদৱ, হে যদুনন্দন, মাধৱ মধুসূদন,
তুমি নিত্য নিৰঞ্জন নাৰায়ণ, মই তোমাৰ চৰণত শৰণ ল'লোঁ। হে কৰুণাময় হৰি, কমলাপতি নাৰায়ণ, এইবাৰ তুমি মোক নাচাৰিবা। হে হৰি কমলাপতি, তোমাৰ অৰুণ চৰণ তলে মই সত্যে সত্যে শৰণে পঢ়িলোঁ। ঈশ্বৰ কৃষ্ণই যদুনন্দন, তেওঁৱে যাদৱ, তেওঁৰ চৰণতে জীৱই কায় বাক্য মনে শৰণ ল'ব লাগে। জীৱই কোটি কোটি কল্প এই দুখময় সংসাৰলৈ অহা যোৱা কৰি থাকে, কিন্তু কোনোবাৰেই গোবিন্দৰ চৰণত শৰণ গ্ৰহণ কৰা নাই। সেয়েহে এইবাৰ প্ৰভুৰ চৰণত শৰণাপন্ন হৈ নিজকে পৰম কৃতাৰ্থ মানিছে। প্ৰভুৱে যেন শৰণাগতজনক ত্যাগ নকৰে, তাৰ কাৰণে আত্মনিবেদন কৰিছে। জীৱই কোটি কোটি কল্প অতিক্ৰম কৰিহে দুৰ্লভ মানৱী জন্ম লাভ কৰে। কীৰ্তনৰ পদ এভাগত কৈছে, দুৰ্লভ মনুষ্য জন্ম ভাৰততে পাইলোঁ, তোমাক নেখে বিবিধে জনম গুৱালোঁ। নিচিন্তিলো একবাৰ তোমাৰ চৰণ, তৰুবন যিয়ে যেন আমাৰ জীৱন। নিচিন্তিলো একবাৰ তোমাৰ চৰণ, তৰুবনে যিয়ে যেন আমাৰ জীৱন। যেতিয়ালৈকে মানুহে হৰিচৰণত কায় বাক্য মনে শৰণ নলয়, তেতিয়ালৈকে মানৱ জীৱন লাভ কৰাৰ কোনো সফলতা নাহে। ভগৱন্তৰ চৰণত শৰণাপন্ন হোৱা মাত্ৰেই জীৱই তেওঁৰ মানৱী জন্ম সফল হোৱা বুলি অনুভৱ কৰে আৰু মনলৈ অফুৰন্ত আনন্দ আহে। ভগৱান শ্ৰীকৃষ্ণ গোপাল গোবিন্দ যদুনন্দন আদি মহিমাযুক্ত নামসমূহেৰে ভক্তসকলে অভিহিত কৰে। সেয়েহে এই নামসমূহ উচ্চাৰণ কৰি ঈশ্বৰ কৃষ্ণৰ চৰণত জীৱক শৰণ লোৱাইছে। গতিকে মই ক'ব বিচাৰিছোঁ, মহাপুৰুষ শ্ৰী মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নাম ধৰ্মৰ প্ৰশিক্ষক। আজি ইমানতেই সামৰণি মাৰিছোঁ। ॐ বিষ্ণু, ॐ বিষ্ণু, ॐ বিষ্ণু।